Hello my dear student, welcome back to my channel Education. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি যেহেতু তোমালোকৰ মেট্ৰিক পৰীক্ষা আৰম্ভ হৈছে, আশা কৰিছো সকলোৰে পৰীক্ষা ভাল হৈছে। সোমবাৰে আছে তোমালোকৰ অসমীয়াৰ পৰীক্ষা। ভাবিলো তোমালোকক অলপ ইম্পৰ্টেন্ট বিলাক কৈ দিও, কোনটো চেপ্টাৰত কিমান মাৰ্ক আহিব, কি চাব লাগিব। তোমালোকৰ পদ্যাংশত আছে বৰগীত, জিকিৰ, প্ৰশস্তি, মই অসমীয়া, দৃশ্যান্তৰ। ইয়াত মই লিখি দিছো চাবা, বৰগীত আৰু জিকিৰৰ পৰা 9 মাৰ্কস, মই অসমীয়া আৰু দৃশ্যান্তৰ পৰা 9 মাৰ্কস দিয়া আছে সিলেবাস মতে। প্ৰশস্তিৰ মাৰ্ক দিয়া হোৱা নাই, হয়তো প্ৰশস্তিৰ বিষয় নাহে, কিন্তু তোমালোকে তথাপিও পঢ়ি যাবা। বাই চান্স যদি আহি যায় তেতিয়া হলে প্ৰবলেম হ'ব, গতিকে অলপখিনি চাই যাবা। কিন্তু বাকি যি চাৰিটা আছে বৰগীত, জিকিৰ, মই অসমীয়া, দৃশ্যান্তৰ, এই চাৰিটা ভালদৰে চাবা। মূল ভাৱ, তাৰ পিছত কবিৰ পৰিচয়, যেখিনি কবিৰ বিষয়ে ভালদৰে দিয়া থাকে, তেওঁলোকৰ জন্ম, মৃত্যু, কি ৰচনা কৰিছিল, এইবিলাক কবি পৰিচয়ৰ পৰা ভালদৰে চাই যাবা। এটাও বাদ নিদিবা, ধুনীয়াকৈ পঢ়ি যাবা, যাতে কোনো কোৱেশ্চন আহিলেই এৰি আহিবলগীয়া নপৰে। গদ্যাংশৰ পৰা তোমালোকে চাবা, উদ্যোগী হৈ অহা ভাৰতীয় সংস্কৃতি, অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি, এই তিনিটা পাঠ মিলি আহিব 10 মাৰ্কস। মানে এই তিনিটা পাঠৰ এটাৰ হয়তো লং কোৱেশ্চন আহিব আৰু বাকি 2 মাৰ্ক 1 মাৰ্কৰ এনেকে চাবা। তাৰ পিছত ইন্টাৰনেটৰ তিতা মিঠা, অৰুণিমা সিনহা, এই দুটা চেপ্টাৰ মিলি আহিব 8 মাৰ্কস, 8 মাৰ্ক আহিব। অৰণ্য যাত্ৰাৰ কথা উল্লেখ নাই সিলেবাসত, তথাপি তোমালোকে পঢ়ি যাবা। তাৰ পিছত পাৰস্যত এভুমুখী, এই চেপ্টাৰটোৰ পৰা আহিব 7 মাৰ্কস। পাৰস্যত এভুমুখী এই চেপ্টাৰটোতো প্ৰায় সৰু কোৱেশ্চন বেছিকে আছে, গতিকে গোটেইকেইটা ভালদৰে মুখস্থ কৰিবা। ইন্টাৰনেটৰ তিতা মিঠাৰো 2 মাৰ্ক 3 মাৰ্কৰ কোৱেশ্চন বিশেষকৈ আহে, গতিকে ভালদৰে চাবা। তাৰ পিছত তোমালোকৰ গ্ৰুপ বি। আৰু এটা কথা, তোমালোকৰ ক অংশ, খ অংশ এনেকুৱাকৈ দিয়া থাকিব ন। যদি তোমালোকৰ ধৰি লোৱা কোনো এটা কোৱেশ্চন, খ অংশৰ কুৱেশ্যনটো তোমালোকৰ মনত পৰিছে বা ভালদৰে তোমালোকে জানা, তোমালোকে এনেকুৱা কোনো কথা নাই যে ক অংশখিনি প্ৰথমতেই লিখিব লাগিব। খ অংশ বুলি ওপৰত লিখি দি ধুনীয়াকে নম্বৰটো দি দিবা। ওপৰত যে খ অংশ, তলত দি দিবা 23 নম্বৰ, 13 নম্বৰ, 11 নম্বৰ, যি নম্বৰে থাকে প্ৰশ্নৰ উত্তৰ, এনেকে ধুনীয়াকে লিখি দিবা। গতিকে যোনটো পাৰা সেইটোৱেই ধুনীয়াকে আগত লিখিবা, কুৱেশ্যন মাৰ্কটো দি দিবা, তেতিয়া কোনো প্ৰব্লেম নাই। সেইটো ক অংশৰ হ'ব পাৰে, খ অংশৰ হ'ব পাৰে। খ অংশৰ লিখিলা, যদি খ অংশৰ আগত পাৰিছা, তাৰপিছত হঠাৎকৈ যদি ক অংশৰ এটা মনত পৰিছে, তাৰপিছত ওপৰত কিন্তু দি দিবা যে ক অংশৰ 1 নম্বৰ প্ৰশ্ন। মুঠতে মাৰ্কছবোৰ ধুনীয়াকৈ নম্বৰবোৰ দি দিবা, তেতিয়া কোনো চিন্তা কৰিবলগীয়া কথা নাথাকে। কিন্তু যদি ওপৰত নম্বৰটো নিদিয়া, পৰীক্ষাত কিন্তু কাটি দিব পাৰে, গতিকে তোমালোকে এইটো কথা ধ্যান ৰাখিবা। তাৰপিছত গ্ৰুপ বিৰ পদ্যাংশত আছে কানাইৰ চাতুৰি আৰু ধৰজাৰু ধৰ ভাই, এই দুটাৰ পৰা আহিব 8 মাৰ্কস। মানে 3 মাৰ্ক 4 মাৰ্কৰ কুৱেশ্চন অহাৰ চান্স আছে, নাইবা থাকিব। ধৰজাৰু ধৰ ভাই হয়তো 3 মাৰ্কৰ এটা আহে, এইটো আহেই, নাইবা দি কানাইৰ চাতুৰিৰ এটা দি দিব। সহজে আছে এইকেইটা চেপ্টাৰ, আৰু তোমালোকক ভালদৰে মই ভিডিঅ'বোৰত দি দিছোঁ সকলোখিনি। কোনোবাৰ যদি এতিয়াও কিবা প্ৰশ্ন ৰৈ গৈছে, মোৰ ভিডিঅ'ত চাই ল'বা, মুখস্থ কৰি ল'বা। একেবাৰে ইজি আছে, পাঠবোৰ যদি বুজি লৈছা তেনেহ'লে একেবাৰে ইজি। আৰু কোনো কুৱেশ্চন তোমালোকে এৰি নাহিবা যে এইটো নোৱাৰোঁ, এৰি গৈছোঁ। পাঠবোৰ স্কুলত যেনেকৈ পঢ়াইছিল ছাৰ বা মেমে, বা যিখিনি মোৰ ভিডিঅ'ৰ পৰা বুজি পাইছা, যিখিনি মনত থাকে, প্ৰশ্নটো যদি মনত নাই, যিখিনি পাঠটোত থকা কথা মনত পৰে সেইখিনিয়ে লিখিবা ধুনীয়াকৈ। তাৰপিছত খ অংশৰ গদ্যাংশত আছে বিষাদ যোগ আৰু প্ৰাচীন ভাৰতীয় শিক্ষা, এই দুটা মিলিও আহিব তোমালোকৰ 8 মাৰ্কস। প্ৰাচীন ভাৰতীয় শিক্ষাৰ পৰা কিন্তু বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যনবোৰ আহে, ভালদৰে পঢ়িবা। এইখিনি আছিল তোমালোকৰ মাৰ্কসমূহ, মই তোমালোকক থুলমূলকৈ বুজাই দিলোঁ। এতিয়া গ্ৰামাৰখিনিৰ বিষয়ে কওঁ। গ্ৰামাৰ অৰ্থাৎ ব্যাকৰণত চোৱা, তোমালোকে মই স্ক্ৰীণত দেখাই দিছোঁ। শিক্ষান্ত পৰীক্ষাত ভাৱ সম্প্ৰসাৰণ, প্ৰতিবেদন বা আবেদন, তোমালোকক ভাৱ সম্প্ৰসাৰণ লিখিব দিব, নাইবা প্ৰতিবেদন বা আবেদন এখন লিখিব দিব পাৰে। নাইবা দিয়া থাকিব, তোমালোকৰ যোনটো সহজ হয়, যোনটো মানে ভালকৈ পঢ়া সেইটোৱে লিখিব পাৰা। 4 মাৰ্ক থাকিব এখন আবেদন লিখিলে বা ভাৱ সম্প্ৰসাৰণ থাকিলে। তাৰপিছত ৰচনাত 8 মাৰ্ক থাকিব, এইটো আহিবই। ৰচনা তোমালোকে প্ৰাকৃতিক সম্পদ, তাৰপিছত প্ৰিয় গ্ৰন্থ, প্ৰাকৃতিক দুৰ্যোগত তোমালোকৰ বানপানীখনো পৰে, বা ভূমিকম্পৰ বিষয়ে লিখিলেও হ'ব।
গতিকে কনফিউজ নহবা যে প্ৰাকৃতিক দুৰ্যোগ আকৌ কি আহিল বানপানী লিখিলেও হ'ব তাৰপিছত প্ৰাকৃতিক সম্পদ প্ৰিয় গ্ৰন্থ এইকেইখন ইম্পৰ্টেণ্ট হয় চাই যাবা ধুনীয়াকৈ দ্ৰুতপাত মানে ইয়াত কোৱা হৈছে বৈচিত্ৰ্যময় অসমৰ কথা মই আগৰ ভিডিঅ'টোত তলৰ ভিডিঅ'টোত গ'লে পাবাই বৈচিত্ৰ্যময় অসমৰ কি আহিব পাৰে কুৱেশ্যন এইকেইটা মই দি থৈছোঁ তোমালোকে ভিডিঅ'টো চাই ল'বা যাৰ যাৰ ওচৰত কিতাপখন নাই 10 মাৰ্কছ আহে এইটো কুৱেশ্যন কমন এইটো আহিবই তাৰপিছত তোমালোকে তলত চাবাচোন 12 নম্বৰত যদি আছে ব্যাকৰণখিনি নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও নৱম শ্ৰেণীৰ ব্যাকৰণ মানে তোমালোকৰ নত্যবিধি সত্যবিধি সেইবিলাকতো আগতেই পঢ়াইছে উপসৰ্গ অনুসৰ্গ সমাৰ্থক শব্দ পুৰণি শব্দৰ আধুনিক ৰূপ মানে শব্দ অৰ্থবিলাক যে থাকে পিছফালৰ মানে খ অংশৰ পৰা যিখিনি শব্দ অৰ্থ থাকে পুৰণি শব্দৰ আধুনিক ৰূপ মানে কিতাপৰ পাছফালে খ অংশত যিখিনি মানে আছে তোমালোকৰ ব্ৰজাৱলী ভাষাত দিয়া আছে সেইবোৰ ধুনীয়াকৈ পঢ়িবা আধুনিক ৰূপবোৰ তাৰপিছত ভুল বাক্যৰ শুধৰণি মানে এই যে মই গ্ৰামাৰ দিয়া আছে যোৱাকালি মই গুৱাহাটীলৈ গৈছিলোঁ যোৱাকালি নহয় কেতিয়াও এইটো হ'ব কালি মই গুৱাহাটীলৈ গৈছোঁ এনেকুৱা ধৰণৰ বাক্যবিলাক মানে শুদ্ধ কৰি লিখিব লাগে অনুসৰ্গ উপসৰ্গ ধুনীয়াকৈ চাবা সমাৰ্থক শব্দ বিপৰীত শব্দ ছন্দ চাবা এনেকৈ চাবা ছন্দটো দিয়া আছে ছন্দত আহিব 4 মাৰ্ক দুটাকৈ সূত্ৰ লিখিবলৈ দিয়া আহে দুলৰি কিবা কিবি এনেকৈ দিয়া থাকিব তোমালোকে ভালদৰে এই গোটেইখিনি চাই যাবা যিহেতু মাৰ্ক সহকাৰে মই তোমালোকক দেখাই দিছোঁ তোমালোকৰ সুবিধাৰ্থে মোৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৰ পৰা লাভান্বিত হ'বা তোমালোকে ভয় নকৰিবা বেষ্ট অফ লাক থাকিল সকলোৱে ভালদৰে পৰীক্ষা দিবা আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ বাই বাই